একেদিনাই নতুন পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল ৰাজ্যৰ দুখন ৰাষ্ট্ৰীয় উদ্যান। 9 উদ্যমেৰে নতুন পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা। সাজি কাছি সাজু হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দীৰ্ঘ বিৰতিৰ অন্তত পৰ্যটকৰ বাবে পুনৰ খুলি দিয়া হ'ল কাজিৰঙাৰ দুৱাৰ। 2024-25 পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল কহৰাৰ জীপ ছাফাৰী। এয়া কাজিৰঙা জীপ ছাফাৰী সন্থাৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসৰ উপস্থিতিত পৰ্যটকৰ বাবে কাজিৰঙাৰ দুৱাৰ মুকলি কৰিলে উদ্যান কৰ্তৃপক্ষই। কহৰা বনাঞ্চলত উদ্যানখনৰ মংগল কামনাৰে এভাগ পূজাৰ আয়োজন কৰাৰ লগতে গায়ন বায়নেৰে মুকলি কৰা হ'ল কাজিৰঙাৰ 2024-25 পৰ্যটন বৰ্ষৰ দুৱাৰ। বাগৰি বনাঞ্চলত আনুষ্ঠানিকভাৱে উদ্যান মুকলি কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জীপ ছাফাৰীৰ আমেজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ দাসাই। এইবাৰ কাজিৰঙাই নতুন অভিলেখ গঢ়িব বুলি আশাবাদী বনমন্ত্ৰীগৰাকী। গতিকে আজি কি হৈছে যে কাজিৰঙাৰ গোটেই বিশ্বত আজি কাজিৰঙাৰ যিটো গৰিমা, সেই গৰিমাটো দিনে দিনে বৃদ্ধি হৈছে। আৰু যোৱাবাৰ যে অভিলেখ সংখ্যক আমাৰ টুৰিষ্ট আহিলে, প্ৰত্যেকখন দেশৰ পৰা টুৰিষ্ট আহিলে আমাৰ কাজিৰঙাৰ গৰিমাটো আৰু বেছি বাঢ়ি যায়, লগতে স্থানীয় ব্যৱসায়ীসকলৰো ভাল হয়। একেই আশা মন্ত্ৰী কেশৱ মহন্তৰো। আৰু যোৱাবাৰ আমাৰ ৰেকৰ্ড ভংগ হৈছিল পৰ্যটকৰ কাৰণে। এইবাৰ ভাবিছোঁ তাতোকৈ অধিক পৰ্যটক আহিব। আগন্তুক অতি সোনকালে দুৰ্গা পূজা হ'ব। দুৰ্গা পূজাৰ বন্ধৰ সময়ত আমি যথেষ্টখিনি পৰ্যটক পাম বুলি আশা কৰিছোঁ। পূৰ্বৰ দৰে কাজিৰঙাত এতিয়া গড় হত্যা নহয় বুলি কৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ক'লে। বাহিৰৰ পৰা যিবিলাক দৰ্শক আহে তেওঁলোকৰ পৰাই বহুত খা খবৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ গুচি যায়। গতিকে কাজিৰঙাক আমি সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা সদায়ে কৰিছোঁ স্থানীয় বিধায়ক হিচাপে। কাজিৰঙাক কিদৰে আৰু অধিক দৰ্শকৰ বাবে আকৰ্ষণীয় কৰিব পাৰি, কিদৰে কাজিৰঙা অভয়াৰণ্যৰ বন্যপ্ৰাণীক সুৰক্ষিত কৰিব পাৰি। এটা সময় আছিল যিটো সময়ত কাজিৰঙাত দৈনন্দিন গড় হত্যা হৈছিল, কিন্তু আজি সেই পৰিৱেশ নাই, এটা সুন্দৰ পৰিৱেশ আছে। এইবাৰ পৰ্যটকৰ সুৰক্ষাৰ দিশটো বিশেষ গুৰুত্ব দিয়া হৈছে। জীপ ছাফাৰীৰে জড়িত লোকসকলক অনাকাংক্ষিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ দিয়া হৈছে প্ৰশিক্ষণ। Yes, তো এবাৰ আমাৰ মেইন ফ'কাছটো হ'ল ভিজিটাৰ ছেফটি আৰু ভিজিটাৰ এক্সপিৰিয়েঞ্চ। তো ভিজিটাৰ ছেফটিৰ কাৰণে আমাৰ যিমান জিপচি ড্ৰাইভাৰ্ছ আছে প্ৰায় 700 মান আমি সেইটো ট্ৰেইনিং দিলোঁ। কেনেকুৱা যদি আপুনি জিপচিত গৈ আছে, বাই চান্স কোনোবা মানুহৰ বয়সস্থ মানুহৰ কিবা এটা অসুবিধা হয়, তো কেনেকুৱা আপুনি কি ফাৰ্ষ্ট এইডটো দিব, এনেকুৱা জন্তুৰ পৰা কেনেকুৱা নিজক বচাব, সেইবিলাকৰ আমি ট্ৰেইনিং দিলোঁ, প্লাছ আই কাৰ্ড দিলোঁ, প্লাছ ইউনিফৰ্ম দিলোঁ। আৰু সেইটো আমি আছাম স্কিল ডেভেলপমেণ্ট মিছন যিটো আছে তেখেতৰ সহযোগত কৰিলোঁ। 2 এদিনতে পৰ্যটকৰ বাবে মুকলাই দিয়া হ'ব অগৰাতলী ৰেঞ্জ। একেদিনাই পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানো। দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে পৰ্যটকৰ বাবে উদ্বোধন কৰিলে উদ্যানখন। নতুন পৰ্যটন বৰ্ষৰ বাবে ইতিমধ্যে 9 ৰূপত সজাই তোলা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াত জিপচি ছাফাৰী আৰু এলিফেণ্ট ছাফাৰী ব্যৱস্থা কৰিছোঁ, ইক' কেম্প খুলিছোঁ। লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলত ৰাইজেও 2 এখন খুলিছে, যাতে তাতে থাকি আমাৰ সকলোৱে উপভোগ কৰিব পাৰে। বিগত বৰ্ষতকৈ এইবাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে উদ্যান কৰ্তৃপক্ষৰ লগতে জীপ ছাফাৰী, হাতী ছাফাৰী আৰু পৰ্যটন ক্ষেত্ৰৰে জড়িত স্থানীয় ব্যৱসায়ীসকলক উপকৃত কৰিব বুলি আশাবাদী সকলো। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।